নমস্কাৰ, যিসকল মানুহৰ নাম অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছে, যিসকল মানুহে চলিত জানুৱাৰী মাহত অৰুণোদয় আঁচনি টকা পোৱা নাই, সেইসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে যদি অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত অৰুণোদয় আঁচনিলৈ এক গুৰুত্বপূৰ্ণ আপডেট আপোনালোকক প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছে যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব এনেকুৱা নতুন নতুন ভিডিঅ' সকলোতকৈ আগত পাবলৈ। আৰু ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ আপডেটৰ বিষয়ে বিস্তাৰিত জানি লওঁ। তো যিসকল মানুহৰ নাম অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছে, সেইসকল মানুহৰ বাবে আহি গ'ল ভাল খবৰ, কিয়নো অসম চৰকাৰে অৰুণোদয় আঁচনিত নাম অন্তৰ্ভুক্ত হৈ থকা প্ৰতিগৰাকী মানুহৰ বেংক একাউণ্টত 8,000কৈ টকা প্ৰদান কৰিব। লগতে যিসকল মানুহে চলিত জানুৱাৰী মাহত অৰুণোদয় আঁচনিত টকা পোৱা নাই, সেইসকল মানুহে কেতিয়া টকা লাভ কৰিব সেই বিষয়টো আপোনালোকক জনাই দিম। অসম চৰকাৰে অৰুণোদয় আঁচনিখন আৰম্ভ কৰাৰ পিছৰ পৰাই প্ৰতি মাহৰ 10 তাৰিখটো পেঞ্চন আৰু অৰুণোদয়ৰ দিন হিচাপে ঘোষণা কৰিছিল। কিন্তু চলিত জানুৱাৰী মাহত অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলে লাভ কৰা নাই অৰুণোদয় আঁচনিৰ টকা। তো অৰুণোদয় আঁচনিৰ টকা তেন্তে কেতিয়া লাভ কৰিব, কেতিয়া চৰকাৰে প্ৰদান কৰিব, আপোনালোকক বিতংভাৱে জনাই দিছোঁ। অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছে যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে আকৌ ৰিকুৱেষ্ট কৰিছোঁ, অনুগ্ৰহ কৰি ভিডিঅ'টো শ্বেয়াৰ কৰি আপোনালোকৰ বন্ধুবৰ্গক চোৱাৰ কাৰণে সুযোগ প্ৰদান কৰিব। তো যিসকল মানুহে অৰুণোদয় আঁচনি টকা পোৱা নাই, সেইসকল মানুহক অৰুণোদয় আঁচনি টকা প্ৰদানৰ বাবে অসম চৰকাৰে এক নিৰ্দিষ্ট তাৰিখ প্ৰকাশ কৰিছে। সেই তাৰিখ অনুযায়ী কেতিয়া টকা প্ৰদান কৰিব আপোনালোকক জনাই দিছোঁ। ইয়াতে লিখা আছে 20 ফেব্ৰুৱাৰীত অৰুণোদয় হিতাধিকাৰীয়ে লাভ কৰিব 8,000কৈ টকা। তো যিসকল মানুহে চলিত জানুৱাৰী মাহৰ 10 তাৰিখত অৰুণোদয় আঁচনি 1250কৈ টকা পোৱা নাই, সেইসকল মানুহে অহা 20 ফেব্ৰুৱাৰী তাৰিখে নিজৰ বেংক একাউণ্টত একেলগে 8,000কৈ টকা লাভ কৰিব। তো কোনবোৰ মানুহে 8,000কৈ টকা একেলগে লাভ কৰিব আপোনালোকক জনাই দিছোঁ। ইয়াতে কোৱা হৈছে উইডো, আনমেৰিড, ডিভোৰ্চ এণ্ড ডিচেৰ্ড ওমেন। তো ইয়াতে উল্লেখ কৰা অনুযায়ী বিধৱা মহিলা, অবিবাহিত মহিলা, যাৰ বয়স 45 বছৰতকৈ অধিক, বিবাহ বিচ্ছেদিত মহিলাসকলে লাভ কৰিব টকা। তাৰপিছত কোৱা হৈছে ট্ৰান্সজেণ্ডাৰ, লগতে যিসকল মানুহৰ ঘৰত শাৰীৰিকভাৱে সক্ষম ব্যক্তি আছে, সেইসকলেও লাভ কৰিব 8,000কৈ টকা। তাৰপিছত কোৱা হৈছে বৃদ্ধাশ্ৰমত বসবাস কৰা সকলেও এই টকা লাভ কৰিব। ইয়াৰ লগতে অসম চৰকাৰে কেইখনমান বেমাৰৰ কথা উল্লেখ কৰিছে। এইবোৰ বেমাৰ যিসকল মানুহৰ আছে, সেইসকল মানুহেও 8,000কৈ টকা লাভ কৰিব। বেমাৰ কেইবিধ হ'ল HIV, থেলেচেমিয়া, হেম'ফিলিয়া, চেৰিব্ৰেল পালচি, লেপ্ৰচি, অটিজিম স্পেক্ট্ৰাম আদিৰ দৰে বেমাৰত যিসকল মানুহে ভুগি আছে, সেইসকল মানুহে একেলগে নিজৰ নিজৰ বেংক একাউণ্টত 8,000কৈ টকা লাভ কৰিব। তাৰপিছত কোৱা হৈছে AAY বা অন্যদয়া অন্য যোজনাৰ হিতাধিকাৰীসকলেও লাভ কৰিব টকা। তো আপোনালোকক জনাই দিছোঁ, এইবোৰ মানুহে অৰুণোদয় আঁচনি টকা পোৱাৰ বাবে যোগ্য। এইবোৰ যোগ্যতা থকা মানুহে যদি অৰুণোদয় আঁচনিত আবেদন কৰিছিল, তেন্তে নিঃসন্দেহে 8,000কৈ টকা লাভ কৰিব।